জনাবলৈছো এই মুহূৰ্তৰ এক খবৰ সদ্যঘোষিত উচ্চতৰ মাধ্যমিকত জিলিকিল অসমীয়া অনলাইন ইউটিউব এপৰ শিক্ষাৰ্থী থলুৱা অসমীয়া যুৱকৰ নেৰানেপেৰা চেষ্টা আৰু পৰিশ্ৰমে দিলে সুফল অসমীয়াতে অনলাইন পাঠদানৰ ইউটিউব চেনেল লেটছ এপ্ৰোচ চেনেলটো 10ম শ্ৰেণীলৈকে পাঠ্যক্ৰম সম্পূৰ্ণ বিনামূলীয়া বুলি প্ৰকাশ নাজিৰাৰ উচ্চ শিক্ষিত যুৱক যুৱতীৰ প্ৰচেষ্টাত কম মূল্যতে পাঠদান লেটছ এপ্ৰোচৰ শিক্ষা গ্ৰহণ কৰি উন্নত ফলাফল ছাত্ৰ-ছাত্ৰীৰ পুনৰবাৰ জনাইছো সদ্যঘোষিত উচ্চতৰ মাধ্যমিকত জিলিকিল অসমীয়া অনলাইন ইউটিউব এপৰ শিক্ষাৰ্থী থলুৱা অসমীয়া যুৱকৰ নেৰানেপেৰা চেষ্টা আৰু পৰিশ্ৰমে দিলে সুফল অসমীয়াতে অনলাইন পাঠদানৰ ইউটিউব চেনেল লেটছ এপ্ৰোচ চেনেলটো 10ম শ্ৰেণীলৈকে পাঠ্যক্ৰম সম্পূৰ্ণ বিনামূলীয়া বুলি প্ৰকাশ নাজিৰাৰ উচ্চ শিক্ষিত যুৱক যুৱতীৰ প্ৰচেষ্টাত কম মূল্যতে পাঠদান লেটছ এপ্ৰোচৰ শিক্ষা গ্ৰহণ কৰি উন্নত ফলাফল ছাত্ৰ-ছাত্ৰীৰ নমস্কাৰ অসমবাসী মোৰ নাম প্ৰীতম শইকীয়া মই লেটছ এপ্ৰোচৰ আমাৰ যিটো চেনেল আছে তাৰ প্ৰতিষ্ঠাপক শিক্ষক হয় তো সহ প্ৰতিষ্ঠাপক শিক্ষক একচুৱেলি কোভিডৰ সময়তে আমাৰ কেইজনমান আমি জাকিৰ ছাৰ আৰু জাকিৰ আলী ছাৰ আৰু প্ৰীতম ছাৰ এনেকৈ মিলি পিনি আমি এটা ইউটিউব চেনেল আমি খুলিছিলোঁ ইউটিউব চেনেল সৃষ্টি কৰিছিলোঁ তো তেতিয়া এজন দুজনকৈ ষ্টুডেণ্ট বাঢ়ি তাৰ পিছৰ পৰ্যায়ত কি কৰিলোঁ আমি সেই ইউটিউব চেনেলত বিভিন্ন ধৰণৰ ক্লাছ 10 বা ক্লাছ 11 আৰু ক্লাছ 12ৰ বেচিকেলি ছায়েন্সৰ যিবিলাক ছাবজেক্ট আছে সেই ছাবজেক্টবিলাকৰ আমি ভিডিঅ' প্ৰস্তুত কৰিছোঁ বহুত বিভিন্ন বিভাগ ধৰি লওক যেনেধৰণে আমাৰ পদাৰ্থ বিজ্ঞানেই হওক বা কেমেষ্ট্ৰি হওক বায়'লজি হওক আৰু 9-10ত স্পেচিয়েলি সকলো আমাৰ ফ্ৰী থাকে ইউটিউবত আমি তেনেকৈ আমাৰ অসমীয়া ল'ৰা কেইজনমানে মিলি পিনে এটা সৰু চেনেল খুলিছিলোঁ আজি অতিশয় আনন্দিত হৈছোঁ যে আমাৰ যিটো চেনেল এই চেনেলটোৰ এটা অভূতপূৰ্ব আমাৰ চেনেলৰ পৰা পঢ়ি অহা যিসকল ষ্টুডেণ্ট আছে তেওঁলোকে অভূতপূৰ্ব এটা ৰিজাল্ট কৰিছে এই ৰিজাল্ট আপোনালোকে বেকগ্ৰাউণ্ডত দেখিব পাৰে তো ইয়াতে আমাৰ আজি যিহেতু 12ৰ ৰিজাল্ট দিছে তাতে ফিজিক্স যি আমাৰ কম্পিউটাৰ চায়েন্স আছে কম্পিউটাৰ চায়েন্স বিভাগত ষ্টেট টপাৰ হৈছে 100ৰ ভিতৰত 100 নম্বৰ পাবলৈ সক্ষম হৈছে তাৰপিছত আমাৰ ফিজিক্সেই হওক বা বায়'লজি হওক বা মেথছ কেমেষ্ট্ৰি হওক সকলোতে প্ৰায় 90% ওপৰত পোৱা ছাত্ৰ ছাত্ৰী আমাৰ মাজত আছে আৰু এয়া সম্ভৱ হৈছে সম্পূৰ্ণ তেওঁলোকৰ যি কষ্ট বছৰজোৰা তেওঁলোকৰ যিটো কষ্ট সেই কষ্টৰ বাবে সেই তেওঁলোকৰ সাধনাৰ বাবে এয়া পচিবল হৈছে আমি জাষ্ট তাতে অলপ জুই জ্বলাই ফিৰিঙতিখিনি অলপ বেছিকৈ জ্বলোৱাতহে আমি সহায় কৰিছোঁ বাকী সকলোৱে তেওঁলোকৰ কষ্ট আমি আশা কৰিছোঁ যে এনেকুৱা আমি পুনৰ নতুন নতুন অসমৰ ভৱিষ্যতৰ কাৰণে এনেকুৱা আমাৰ অসমৰ ভাল মানুহ গঢ়িবৰ কাৰণে আমি এনেকৈ যিখিনি অসমৰ ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টখিনিকো আমি ভৱিষ্যতে এনেদৰে ভাল পথ দেখাবলৈ আমি যাতে সক্ষম হওঁ ধন্যবাদ জনাইছোঁ আজি আমাৰ মাজত আজি এই শুভক্ষণত উপস্থিত হোৱাৰ কাৰণে আমাৰ আজি বেচিকেলি ক'ব গ'লে এইচএছৰ পঞ্চম বাৰ কাৰণে আমাৰ এইটো বেছ অৱতীৰ্ণ হৈছিল আৰু এই বছৰ অভূতপূৰ্ব ৰিজাল্ট হৈছে আমি 2020-21 চন মানৰ পৰা অনলাইনত পঢ়াই আহিছোঁ অনলাইনত এক ছাত্ৰ ছাত্ৰীৰ মাজত সুকীয়া স্থান দখল কৰিব সক্ষম হৈছোঁ কাৰণ আমি সেইসকল ষ্টুডেণ্টক টাৰ্গেট কৰোঁ কাৰণ যিসকল ষ্টুডেণ্টে ক্লাছ 10লৈকে অসমীয়া মিডিয়ামত পঢ়ে অসমীয়া মিডিয়ামত পঢ়াৰ পিছত ছায়েন্স ষ্ট্ৰীম চুজ কৰিলে হয়তো তেওঁলোকৰ মেডিয়াম ইছ্যু হয় বিভিন্ন ধৰণৰ প্ৰব্লেম হয় কাৰণ ছায়েন্স ষ্ট্ৰীম বেচিকেলি ইংলিছতে পঢ়িবলগীয়া হয় গতিকে আমিও যিহেতু ক্লাছ 10লৈকে অসমীয়া মিডিয়ামত পঢ়া অসমীয়া মিডিয়ামৰ ছাত্ৰ হৈ পাছৰ পৰ্যায়ত ছায়েন্স ষ্ট্ৰীম ইংলিছ মিডিয়ামত পঢ়িছিলোঁ গতিকে আমিও সেইসকল ষ্টুডেণ্টক টাৰ্গেট কৰোঁ যিসকলে ক্লাছ 10লৈকে অসমীয়া মিডিয়ামত পঢ়িছিলে গতিকে আমি ক্লাছ 11-12ৰ ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স বায়'লজি কম্পিউটাৰ চায়েন্স ইংলিছ অসমীয়া আদি ছাবজেক্টবোৰ আগবঢ়াওঁ আৰু প্ৰপাৰ আমাৰ ডেডিকেটেড এটা প্লেটফৰ্ম আছে এপ আছে তাৰ দ্বাৰা আমাৰ কণ্টেণ্টবোৰ লাইভ হয় আৰু মোৰ সহ শিক্ষকজনে অলৰেডি কৈছে গোটেই কথাখিনি কেনেদৰে এই যাত্ৰাটো আৰম্ভণি হৈছিলে কিন্তু আমাৰ এই গোটেই যাত্ৰাটো কেৱল এটা ব্যৱসায়তে বা এটা বাণিজ্য ক্ষেত্ৰতে আমি যে বেছ কৰিছোঁ তেনেকুৱা নহয় আমাৰ গোটেই ক্লাছ 10লৈকে যিখিনি কণ্টেণ্ট হয় সেইখিনি বেষ্ট অফ দ্য বেষ্ট ধৰণে আমাৰ এটা ইউটিউব চেনেল আছে লেটছ এপ্ৰোচ নামেৰে তাত পাব্লিছ হয় তাত 186K প্লাছ ছাবস্ক্ৰাইবাৰ আছে আৰু তাত বেষ্ট অফ দ্য বেষ্ট ধৰণে ক্লাছ 10ৰ কণ্টেণ্ট পাব্লিছ হয় আৰু 11-12ৰ কণ্টেণ্টো আমি যিমান পাৰোঁ তাত দিবলৈ চেষ্টা কৰোঁ কিন্তু যিহেতু এইচএছত সীমিত সংখ্যক ষ্টুডেণ্ট আছে গতিকে আমাৰো যিহেতু এটা পৰিয়াল থাকে এটা প্লেটফৰ্ম ৰান কৰি থাকোঁ গতিকে আমি এটা সীমিত মাচুলত এফৰ্ডেবল মাচুলত আমি কণ্টেণ্ট আগবঢ়াই আছোঁ ক্লাছ 11 আৰু 12ৰ আৰু এই বছৰ আজি আমি বহুত সুখী কাৰণ আমাৰ এই বছৰ এটা অভূতপূৰ্ব ৰিজাল্ট হৈছে অলৰেডি মোৰ সহ শিক্ষকজনে কৈছে আমাৰ কম্পিউটাৰ চায়েন্সত ষ্টেট হাইষ্ট পাইছে লগতে ফিজিক্স হওক মেথছ হওক তাত আমাৰ অভাৰঅল 96-98 প্লাছ মাৰ্কছ পাইছে গতিকে আমি নথৈ আনন্দিত হৈছোঁ
কেনেকুৱা হৈছে ঘৰ চলিছেনে এইটো বৃত্তিৰ পৰা ঘৰ অভিয়াছলি মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মেথছত মাষ্টাৰ্ছ কৰা হয় তাৰ পাছত মোৰ বিশেষকৈ সৰুৰ পৰা পঢ়া শুনাত আগবঢ়া আছিলোঁ বাৰু হ'লেও যিমান চেষ্টা কৰিছিলোঁ তাৰপিছত মই লাহে লাহে বেলেগ বৃত্তিৰ কথা নাভাবি এতিয়া মই নট অনলি এইটো পইচা মই অকল পইচাৰ কাৰণেও কৰি থকা নাই বা লেচু বছৰ কোনো এজন টিচাৰ অকল পইচাৰ কাৰণে কৰা নাই ন' ডাউট অভিয়াছলি মানি ইজ দ্য বিগেষ্ট মটিভেশ্যন ইন লাইফ যদিহে পইচা একেবাৰে ইনকম নহয় আমাৰতো ফেমিলি কেনেকৈ চলিব এটা এণ্ড অফ দ্য ডে অভাল আমাৰো ফেমিলিৰ কথা আছে অভিয়াছলি মানিটো এটা মেটাৰ হয় কিন্তু আমাৰ এই ছেটিছফেকশ্যনটো আজি যে ৰিজাল্ট দিছে ৰিজাল্টৰ দিনাখন যে ল'ৰা ছোৱালী আমাক যে ফোন কৰি কৈছে ছাৰ আপোনালোকৰ পৰা পঢ়ি আমি 96 পালোঁ আপোনালোকৰ পৰাই কেৱল লেচু বছৰ পৰাই পঢ়িয়ে মোৰ এইটো ৰিজাল্ট হৈছে সেইটোৱে আমাৰ মেইন ছেটিছফেকশ্যন অভিয়াছলি আমাৰ যিহেতু এইটো এটা আমি বাণিজ্যিকভাৱে লৈছোঁ গতিকে আমাৰ ঘৰো চলিছে কিন্তু আমি সেইমতে এটা এফৰ্ডেবল প্ৰাইজত ছাত্ৰ ছাত্ৰীৰ মাজলৈ আমি যাবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ ফেকাল্টি কিমান আছে আমাৰ ফেকাল্টি টোটেল মোক ধৰি এতিয়া 10জন ফেকাল্টি আছে প্লাছ তাৰ বাহিৰে আমাৰ টেকনিকেল টিমত গ্ৰাফিক্সত মানুহ আছে ঠিক একেদৰে এডিটিঙত মানুহ আছে ভাগ ভাগকৈ আমাৰ গোটেই টিমটো মানে অভাল লেচুবছ টিমটো আছে আৰু আমাৰ বৰ্তমান 2টা ষ্টুডিঅ' আছে 2টা ষ্টুডিঅ'তে প্ৰপাৰ মানে ক্লাছবোৰ ৰান হৈ আছে